এইখন আমাৰ দৰিকিয়াল মজলীয়া বিদ্যালয় আৰু দৰিকিয়াল মজলীয়া বিদ্যালয়ত আজি শিক্ষক দিৱস উদযাপন কৰিছে ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ উদযাপন কৰিছে অকণমান চাওঁ বলক লৰাহতে এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে কি কাৰ্যসূচী গ্ৰহণ কৰিছে সেইটো এবাৰ চাও আহক ছাত্ৰ ছাত্ৰীসকলে আমাক বহুৱালৈ এখন খৰাই আৰু আমাৰ বিলাক বাবে যিবিলাক উপহাৰ আনিছিল আসলে কলম বা অন্যান্য সেই উপহাৰখিনি আগলি কলপাতত দি আমাক সেৱা কৰিলে আমি অভিভূত হৈ পৰিলো কোনে শিকাইছে এয়া আসলতে গ্ৰামাঞ্চলৰ পৰম্পৰা গুৰু শিষ্যক গুৰুৰ প্ৰতি যিটো শ্ৰদ্ধা ভক্তি সেই পৰম্পৰা হয়তো মাক দেউতাকে শিকাইছে হয়তো আমি দিয়া যি আধ্যাত্মিক শিক্ষা তাত এইখিনি কৰবাত বুজি পাইছে তেওঁলোকে সেই এই পৰম্পৰাটো ৰাখিলে যে গুৰু সেৱা কৰিব লাগে সেই খৰাইত তামোল পাণ আৰু তাৰ কাষত সেই আগলি কলপাতত আমালৈ অনা উপহাৰবোৰ এই উপহাৰবোৰ দি এটা সুন্দৰ নামঘোষাৰ প্ৰাৰ্থনাৰে তেওঁলোকে আমাক সেৱা কৰিলে আমি আশীৰ্বাদ দিলো তাৰ পিছত কিন্তু আধুনিকতাই এতিয়া লগা তেওঁলোকৰ মন শিশুৰ মন আৰু সেইকাৰণে এটা কেক আনিলে আৰু কেকটো আনি ৰৈ আছে আমি কাটিব লাগে হেনো আমি শিক্ষকসকলে সেই কেকটো কাটিব লাগে প্ৰধান শিক্ষক ৰাজেশ দত্ত ডাঙৰীয়া আৰু জ্যেষ্ঠ শিক্ষক অজিত বৰা ছাৰ মই সকলো শিক্ষক শিক্ষয়িত্ৰী আমি লগ লাগি কেকটো কাটিলো তেনেকুৱা ইমান আনন্দ আমি কেকটো কটাৰ পাছত কোনোবাই যদি বেলুন ফুটুৱাইছে কোনোবাই দেখিছে মোৰ গোটেই গাটো জিকমিক জিকমিক কৰি পেলালে কত যে ফুটি আজি তেওঁলোকে আমাক লৈ এই যে আমাৰ শিক্ষকতাৰ মাদকতা আমাৰ শিক্ষকতাৰ আসলতে আসল সোৱাদ এইবিলাক যেতিয়া ছাত্ৰ ছাত্ৰীয়ে আমাক বুকুৰ মাজত বিচাৰে ছাত্ৰ ছাত্ৰীয়ে আমাক মৰম কৰে আমাক ছাত্ৰ ছাত্ৰীয়ে আমাক ভাল পায় বুলি আমি অনুভৱ কৰিব পাৰোঁ ছাত্ৰ ছাত্ৰীয়ে আমাৰ কাৰণে আমাৰ লগত ফূৰ্তি কৰিবলৈ সাহস কৰে তেতিয়াই আমি জানো যে আমি কৰবাত অকণমান সফল হৈছোঁ ছাত্ৰজনে মোক দেখি আঁতৰি যোৱা নাই ছাত্ৰজনে মোৰ লগত ধেমালি কৰিবলৈ আগবাঢ়ি আহিছে ছাত্ৰজনে মোৰ লগত কথা পাতিব পাৰিছে এই কথাবিলাক কিন্তু এই ভাবিলো যে হয় শিক্ষক দিৱস আয়োজনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে কিছুমান কথা নিজে নিজে উপলব্ধি কৰিছে আৰু যিবিলাক কথা হয়তো কৰবাত কেতিয়াবা আমি পাঠদান কৰোঁতে কৈ গৈছো আৰু সেই কথাবিলাকেই ব্যৱহাৰিক ৰূপ এইবিলাক প্ৰত্যেক শিক্ষকে হেড ছাৰে কেক খুৱাইছে আৰু শিক্ষকসকলকো খুৱাইছে এই আমাৰ প্ৰতিগৰাকী শিক্ষকক সকলোকে আমাৰ যিমান আমি আছো শিক্ষক কৰ্মচাৰী মা সকলোকে কেক খোৱালে কেক খোৱাৰ পিছত আমি এখন সভা আয়োজন কৰিলো আসলতে সভাখনত
এই যি আমাৰ তাৎপৰ্য শিক্ষক দিৱসৰ যি তাৎপৰ্য শিক্ষক দিৱসনো কিয় উদযাপন কৰিছোঁ কিনো আচলতে শিক্ষকনো কি শিক্ষকৰ লগত সম্পৰ্ক আমাৰ কেনে হোৱা উচিত এই কথাখিনি তেওঁলোকক খুব সুন্দৰকৈ বুজাবলৈ চেষ্টা কৰিলোঁ আমি সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বিষয়ে তেওঁলোকক জনালোঁ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ সম্পৰ্কে যিখিনি কথা আমি ক'ব লাগে সেই কথাখিনি তেওঁলোকক ক'লোঁ তাৰপিছত সুন্দৰকৈ এটা আনন্দ স্ফূৰ্তিৰ এটা দিন এয়া হৈছে মৰম চেনেহ শিক্ষকসকলৰ এয়া ছাত্ৰ ছাত্ৰীৰ লগত যিটো আত্মিকতা যিটো সম্পৰ্ক যিটো আত্মিক সম্পৰ্ক সেয়াই হৈছে আমাৰ মূলধন আমাৰ সাহস প্ৰতিজন নিজৰ মাতৃৰ নহয় কিমান মৰম কৰে কিমান এই মৰমেই হৈছে আমাৰ গুৰু শিষ্যৰ সম্পৰ্ক আমি সভাখনলৈ যাওঁ নতুন নতুন শিক্ষানীতিৰ যিবিলাক পদ্ধতি তোমালোকক শিকোৱাৰ যিবিলাক পদ্ধতি সেইবিলাকৰ আলম লৈ পেলাই প্ৰশিক্ষণ দি আছে আৰু এই প্ৰশিক্ষণৰ যোগেদি তোমালোকক নতুনত্বৰ জ্ঞানৰ সন্ধান দিবলৈ আগবাঢ়ি গৈ আছে কি কি সহজ উপায় অৱলম্বন কৰি তোমালোকক শিক্ষা প্ৰদান কৰিব পাৰি আজি আপোনালোকেও সংকল্পবদ্ধ হোৱা উচিত যে শিক্ষকসকলে যিখিনি কথা কয় সেই কথাখিনি আমি তোমালোকক দিছোঁ আৰু আচলতে কেলে পাতিলোঁ কি কাৰণে পতা হ'ল এই তোমালোকে আজি শিক্ষক দিৱস পাতিলা এই শিক্ষক দিৱস কিয় পতা হ'ল কিবা এটা কাৰণ আছে এজন ভাৰতবৰ্ষৰ এজন বিশেষ ব্যক্তিক সন্মান জনাই শিক্ষক দিৱসটোক উৎসৰ্গা কৰা হৈছে সেইজনৰ নাম কি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ভাৰতবৰ্ষৰ প্ৰথমগৰাকী উপ ৰাষ্ট্ৰপতি আৰু দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি হয়নে 1888 চনৰ 5 ছেপ্টেম্বৰত তেখেতৰ জন্ম হৈছিল 1888 চনৰ 5 ছেপ্টেম্বৰত জন্ম হোৱা এই ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দাৰ্শনিক আছিল শিক্ষাবিদ আছিলে আৰু তেওঁ শিক্ষা ব্যৱস্থাটো বা নতুন প্ৰজন্মক শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ আগুৱাই নিব পাৰি তাৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰিছে আৰু সেইকাৰণে 1962 চনৰ 5 ছেপ্টেম্বৰৰ পৰা 1962 চনৰ 5 ছেপ্টেম্বৰৰ পৰা ভাৰতবৰ্ষত সেইজন ব্যক্তিৰ উপজা দিনটো শিক্ষকসকলৰ নামত উৎসৰ্গা কৰে এই যে শিক্ষকসকল আমি আমাৰ বহুত দায়িত্ব আছে যে আমি তোমালোকৰ কাৰণে ভাল কৰিছোঁ নে বেয়া কৰিছোঁ সেইটো আমি নিজে অনুভৱ কৰিব নোৱাৰোঁ আমি তোমালোকক শিক্ষা দিব পাৰিছোঁ নে নাই পৰা সেইটো আমি নেদেখোঁ কাৰণ আমি আমাৰ ভুলবিলাক আমি নেদেখোঁ যদি আমি ভাল কৰিছোঁ তেতিয়াহ'লে আমি আজি এই সন্মান পোৱাৰ যোগ্য আৰু যদি আমি নাই কৰা তেতিয়াহ'লে আমাৰ এই সন্মানৰ যোগ্যতা নাই তাৰমানে শিক্ষক দিৱসটো এইটো কাৰণে উদযাপন কৰা হৈছে যে আমাৰ শিক্ষক সমাজৰ যি প্ৰতিভাৰ প্ৰাপ্তি আমি আমাৰ গুণগত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত আমাৰ যিটো প্ৰাপ্তি সেইটো আজি আমাক তোমালোকে উপহাৰ দিয়া তোমালোকে কলম উপহাৰ নিদিয়া তোমালোকে আমাক আজি যে সেৱা কৰিলা সেইটো আমাৰ প্ৰাপ্তি নহয় আমাৰ প্ৰাপ্তি হ'ল তোমালোকে আজিৰ দিনটো আমাৰ নামত উৎসৰ্গা কৰি তোমালোকে আমাক লৈ আজি দিনটো অতিবাহিত কৰিছা তাৰ মানে সেইটোহে আমাৰ প্ৰাপ্তি যদি মই তোমাক আধ্যাত্মিকতাৰ শিক্ষা দিব পাৰিছোঁ মই তোমাক যদি শৈক্ষিকভাৱে উত্তৰণ কৰিব পাৰিছোঁ অৰ্থাৎ আগবঢ়াই নিব পাৰিছোঁ তেতিয়াহ'লে মই এই শিক্ষক দিৱসৰ বাবে তোমালোকৰ শ্ৰদ্ধাৰ যোগ্য সেইখিনি আমাৰ কথা ক'লোঁ তোমালোকক কওঁ আজি দিনটো কিয় উদযাপন কৰিছোঁ তোমালোক সকলোৱে জানা আমি এই বিষয়ে আগতে ৰচনা প্ৰতিযোগিতা বা বক্তৃতা প্ৰতিযোগিতা পাতি আহিছোঁ আজিৰ দিনটোতে 1888 চনত সেই মহান ব্যক্তিজন জন্ম হৈছিলে যিজনক আজি আমি সোঁৱৰিছোঁ বা যিজনে আমাক এই দিনটো উপহাৰ দি থৈ গৈছে আছিলে তাৰ আগতে উপ ৰাষ্ট্ৰপতি আছিলে তাৰ আগতে তেওঁ এজন ভাৰতৰ ৰাষ্ট্ৰদূত আছিলে এই বিষয়টো বহুত বেছিকৈ চৰ্চা নহয় তেখেত ছোভিয়েট ইউনিয়নত ভাৰতৰ
ৰাষ্ট্ৰদূত আছিলে। ৰাষ্ট্ৰদূত মানে তেওঁ আমাৰ ভাৰতৰ আৰু সেই ৰাষ্ট্ৰখনৰ সৈতে মিত্ৰতা স্থাপন কৰা বা তাৰ লগত যিবিলাক বৈদেশিক সম্পৰ্ক স্থাপন হয় সেই বিষয়বিলাক তেওঁ তাত চোৱা-চিতা মহাবিদ্যালয়ৰ অধ্যাপক আৰু উপাচাৰ্যৰ পদ অলংকৃত কৰি দিছে। তেখেত ৰাষ্ট্ৰপতি যেতিয়া হৈ আছিলে সেই সময়তে তেখেতে শিক্ষাদান কৰা কিছুমান দৃশ্যই তেখেতৰ এই জন্মদিনটো উদযাপন কৰিবলৈ তাৰপিছতে খাদ্য প্ৰস্তুত কৰাত লাগিলোঁ। খাদ্য ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি শিক্ষক শিক্ষয়িত্ৰীসকলে অকণমান খাদ্য যোগাৰ কৰিলোঁ আৰু সেই খাদ্য আমি নিজেই ৰান্ধিবলৈ চেষ্টা কৰিলোঁ। তাৰপিছত অকণমান ফূৰ্তি কৰিলোঁ। এইদৰে আজিৰ দিনটো ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেওঁলোকক বুকুত সুমুৱাই ইমান আনন্দ স্ফূৰ্তি কৰিলোঁ, মনটো ভৰি গ'ল। শিক্ষকতা যে সঁচাকৈ এটা মহান বৃত্তি মনে আজি অনুভৱ কৰিলোঁ।